আজি আমি শিকিম ডিভিজিবিলিটি ৰুল অফ থ্ৰী। ডিভিজিবিলিটি ৰুল অফ থ্ৰী কোনবিলাক সংখ্যাক আমি দেখিলে ক'ব পাৰিম যে তিনিৰে সম্পূৰ্ণৰূপে তাক হৰণ কৰিব পাৰো বুলি। আমি কোনবিলাক সংখ্যা, যেনিবা এটা মই এটা উদাহৰণ লৈছো, এটা সংখ্যা লৈছো 4 5 6 3 9। এই সংখ্যাটোক আমি তিনিৰে হৰণ কৰিব পাৰি নে নোৱাৰি আমি সংখ্যাটোক দেখি ক'ব পাৰিম। কেনেকৈ ক'ম, তাৰ নিয়মটো এইটো হ'ল যে এই তিনিৰে হৰণ কৰিব পাৰি। তিনি এই 4 সংখ্যাটোক আমি তিনিৰে হৰণ কৰিব পাৰিনে? 4ক তিনিৰে হৰণ কৰিব নোৱাৰি, 5কো নোৱাৰি, কিন্তু এই 6 সংখ্যাটোক আমি তিনিৰে হৰণ কৰিব পাৰিম। ইয়াক 6 সংখ্যাটো তিনিৰে হৰণ কৰিলে শেষফল থাকিব 0, এইটো কিন্তু কাটি দিলো। আকৌ এই 3 সংখ্যাটোক আমি তিনিৰে ইয়াক হৰণ কৰিব পাৰিম, সেইকাৰণে তিনিৰে কাটি দিলো। 9ক আমি তিনিৰে হৰণ কৰিব পাৰিম, সেইকাৰণে 9ক কাটি দিলো। থাকিল কিমান 4 + 5, 4 + 5 যোগ কৰিলে কিমান পাম 9। গতিকে আমি 9ক আমি তিনিৰে হৰণ কৰিব পাৰিম। গতিকে সকলো সংখ্যাক আমি হৰণ কৰিব পাৰিছো। গতিকে আমি বুজি পালো যে 4 5 6 3 9 এই সংখ্যাটো আমি সম্পূৰ্ণৰূপে তিনিৰে হৰণ কৰিব পাৰিম। সম্পূৰ্ণৰূপে তিনিৰে হৰণ কৰিব পাৰি। সম্পূৰ্ণৰূপে তিনিৰে হৰণ কৰিব পাৰি। বা সকলো সংখ্যাটো আমি সকলো সংখ্যা এই সংখ্যাটো আমি যোগ কৰি পিনেও সম্পূৰ্ণৰূপে ইয়াক হৰণ কৰিব পাৰি। এই সংখ্যাটো যোগ কৰিলে কিমান 4 × 5 = 9, 9 × 15, 15 × 18, 18 × 27, 27ক আমি তিনিৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম। গতিকে বুজি পালো যে আমি ডিভিজিবিলিটি ৰুল নিয়ম যে আমি এই চিষ্টেমত যদি আমি কৰি আমি যিকোনো এটা সংখ্যাক আমি তিনিৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম, আমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম বুলি গম পাম। থেংক ইউ।